Hello respected viewers, welcome to my channel. আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰিত হৈ যোৱা গ্ৰেড 3 এক্সামৰ এক্সপেক্টেড কাট অফ অৰ্থাৎ কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে ক্যাটেগৰি ওয়াইজ আমি অলপ আলোচনা কৰিম। আমি সকলোৱে জানো যে এবাৰ অলমোস্ট 12 লাখ এপ্লিকেন্ট আছে আৰু পোস্ট হয়তো আমাৰ 5000 মান আছিল এপ্ৰক্সিমেটলি। গতিকে যেহেতু এপ্লিকেন্ট বহুত বেছি গতিকে আমাৰ নিশ্চিতভাৱে কাট অফ অলপ বেছি যোৱাৰ সম্ভাৱনা আছে যোৱাবাৰতকৈ। আপোনালোকে সকলোৱে জানে এবাৰ নেগেটিভ মাৰ্ক আছিল গতিকে নেগেটিভ মার্ক থাকার কারণে হয়তো অলপ কমি আহিব কিন্তু আৰু এটা কথা কোশ্চেন আমি যিমানখিনি মেমৰি বেসড পাইছো বা যিখিনি আমি আলোচনা কৰিছো এপ্লিকেন্টছৰ লগত গতিকে ইমান এটা টান বা ইমান এটা সহজ অহা নাছিল মিডিয়াম টাইপৰ কোশ্চেন আছিল সেই কাৰণে অলপ কাট অফটো হাই যোৱাৰো সম্ভাৱনা আছে। গতিকে আমি ক্যাটেগৰি ওয়াইজ যদি চাও জেনাৰেল ক্যাটেগৰিত হয়তো 115 ৰ পৰা 130 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে বা হয়তো অলপ বেছিও যাব পাৰে। গতিকে আপোনালোকে যদি জেনাৰেল ক্যাটেগৰি আপোনালোকে যদি 120 বা 125 পাইছে বা 130 লৈকে যদি পায় হয়তো আপোনালোকৰ চাকৰিটো কনফাৰ্ম হ'ব। নেক্সট আমি আলোচনা কৰিম ওবিসি আৰু এমওবিসি। ওবিসি আৰু এমওবিসিৰ ক্ষেত্ৰত হয়তো 110 ৰ পৰা 125 বা 120 লৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এপ্লিকেন্ট যেহেতু বহুত বাঢ়ি গ'ল গতিকে এই কাৰণে কাট অফটো হাই যোৱাৰ সম্ভাৱনা বেছি। নেক্সট যদি আমি আলোচনা কৰো এচসিৰ যদি চাও আমি 110 ৰ পৰা বা 105 ৰ পৰা স্টাৰ্ট হ'ব পাৰে 115 ৰ ভিতৰত হয়তো কাট অফ যোৱাৰ সম্ভাৱনা আছে। নেক্সট আমি আলোচনা কৰিম এসটি প্লেনস ইহঁতৰটো কাট অফ অলপ কম যায় আমি ৰাখিছো যে 100 ৰ পৰা 110 ৰ ভিতৰত হয়তো ইহঁতৰ কাট অফ যাব। এসটি হিলছৰ তুলনামূলকভাৱে আৰু অলপ কম যায় কাট অফ আমি 90 ৰ পৰা 110 ৰাখিছো আৰু যদি উইমেন ক্যাটেগৰিৰো থাকে কিছুমান পোষ্ট ইহঁতৰ কাৰণে হয়তো 100 ৰ পৰা স্টাৰ্ট হ'ব বা 90 ৰ পৰা স্টাৰ্ট হ'ব পাৰে 110 বা 115 ৰ ভিতৰত ইহঁতৰ কাট অফ যাব বুলি এটা অনুমান কৰা হৈছে। গতিকে ভিডিওটো যদি ভাল লাগে কাইন্ডলি শেয়াৰ কৰি দিব আৰু এডিআৰিৰ যেটো মেমৰি বেসড কিছুমান কোশ্চেন 35 টা কোশ্চেন মই আলোচনা কৰিছো এনসাৰস বিলাক দিছো আপোনালোকে চাব পাৰে ভিডিওৰ তলত যেটো ডেসক্ৰিপচন থাকে তাতে মই লিংকটো দি দিম আপোনালোকে চেক কৰিব আৰু কমেন্ট যোগে জনাব। গতিকে আজিৰ ভিডিওটো মানে থ্যাঙ্কস ফৰ ওয়াচিং দ্য